অসমৰ যুৱকৰ লগত ঘটিল ৰহস্যজনক ঘটনা। আগদিনালৈকে সুস্থভাৱে কথা পাতি আছিল মাতৃৰ সৈতে। এদিন পাছতেই মৃত্যু যুৱকৰ। কি হ'ল প্ৰণৱৰ লগত? সোণাৰীৰ এটা পৰিয়ালত হাহাকাৰ। খবৰ পালে পুত্ৰৰ মৃত্যুৰ। পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ খবৰ সহজভাৱে মানি ল'ব পৰা নাই পৰিয়ালটোৱে। মই ল'ৰাটোক সোমবাৰে ফোন কৰিছিলোঁ। সোমবাৰে ক'লে মা মই ভাল পাইছোঁ। মই কৈছোঁ যদি গাটো তোৰ বেয়া লাগিছে বুলি কৈছিলি গুচি আহ, নহ'লে নাই মা এতিয়া ভাল পালোঁ, চিন্তা কৰিবলৈ কোনো কথা নাই, মই পূজাত যাম, মই ভাইটিক লৈ আহিম। তাৰপিছত মংগলবাৰ দিনাখন মই তাক ফোন কৰিছিলোঁ, সি ফোনটো তোলা নাই। 10 মিনিট যোৱা নাই কল বেক আহিছে, আণ্টি প্ৰণৱ এনেকে পৰি আছে, মোক ভাল পা ফেন ওলাইছে গাত। কোনে কৈছে সেইটো মই নাজানো, কিন্তু তাৰ মোবাইলটো লৈ পেলাই বেলেগ এজনে কৈছে। কওঁতে মোৰ ল'ৰাটোৱে মোবাইলটো মোৰ হাতৰ পৰা লৈ ল'ৰাৰ লগত কি পাতিলে সেইটো মই নাজানো। বোলে আমি চিন্তা কৰিব নালাগে, আমি এতিয়াই ডক্টৰৰ ওচৰলৈ লৈ যাওঁ। এম্বুলেঞ্চ মাতিছোঁ, এম্বুলেঞ্চ মাতি লৈ গৈছে বোলে ICUত থৈছে, চেন্স নাই, অক্সিজেন দি থৈছে। তেওঁৰ নামটো কি আছে? প্ৰণৱ কন্ধ। প্ৰণৱ কন্ধ 2 নম্বৰ কোঠা। এজন ঘৰত থাকে, এজন তাত থাকে। তাৰপিছত মোক ঘৰত অৱশ্যে জনোৱা নাই কথাটো এনেকা হ'ল বুলি। পিছতে গম পাইছো সি তেতিয়াই ডেথ। মই সন্দেহ কৰা মানে সি ল'ৰা কেইটামান তাত আছিলে, সোণাৰীৰ পৰাও 2টা ল'ৰা গৈছে। এতিয়া মোৰ মানে পুলিচে এইটো জানিব লাগে যে কি হৈছিলে মোৰ ল'ৰাটো। গোটেই কেইটা ল'ৰাক ইনকুৱাৰী কৰিব লাগে, ন্যায় পাব লাগে। ৰহস্যজনক মৃত্যু কেলে তেওঁলোকে তেতিয়ালৈকে মোক একো কোৱা নাই। আকৌ মই শুনা মতে তেওঁ সেইদিনাখন ৰুমত বোলে কেইটামান মানুহ এজনীয়ে মোক ৰেকৰ্ডিং এটা বেলেগ মানুহক কৰিছিলে, সেই বেলেগ ৰেকৰ্ডিংটোও মই পাইছো যে সি কৈছে এটা ল'ৰা আহিছিলে, মই সেই টাইমত ৰুমত আহিলো, সেই কৈছে ইয়াক নিমখ পানী খোৱা, বুকুটো হেঁচিছে, টানিছে। তেতিয়া সি কৈছে কি কৰিছ তহঁতি ইয়াত? বোলে আণ্টি এইটো এনেকা হৈছে। সি লগে লগে মেডিকেললৈ লৈ গৈছে বুলি ক'লে। কিবা এটাতো ৰহস্য আছে। যুৱকজনক কোঠাত অচেতন অৱস্থাত উদ্ধাৰ কৰি সতীৰ্থসকলে চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে বুলি জনাইছিল। অসহায় মাতৃৰ সমগ্ৰ ঘটনাক লৈ সন্দেহ। এই ঘটনাৰ ন্যায়িক তদন্তৰ দাবী জনায়। বেমাৰ হৈছে বুলি ক'লে, অকমান মই ক'লো কি ডায়েৰিয়া হৈছে বুলি ক'লে। ডায়েৰিয়া হৈ গ'ল, ডায়েৰিয়া হৈছে। তাৰপিছত গৈ মেলি কৈ হঠাৎ ৰাতি ফোন কৰি কৈছে যে এটা চিৰিয়াছ বুলি, আগদিনাখন মোৰ লগত কথা পাতিছে, একদম চিৰিয়াছ আছে বুলি ক'লে। তো মই ক'লো চিৰিয়াছ আছে বুলি, মই নৰ্মেলি আৰু মই ইমান ভবা নাছিলো যে ই এনেকৈ কৈছে। আমাৰ ঘৰৰ পৰা তাৰপিছত মই আহি গ'লো, অহাৰ পিছত শুনিছো তাৰ মৃত্যুয়ে। তো মই সেইটোৱে ভাবিছো মৃত্যু হৈছে ন, মুখৰ পৰা ফেন কিয় ওলাইছে? মৃত্যু ডায়েৰিয়া বেমাৰতো কেতিয়াও মুখৰ পৰা ফেন নোলায়। তাৰপিছত তাৰ লগৰ কেইটা আছিলে ৰুমত, শুনিছো মই। তাৰপিছত ভিডিঅ' এটা পঠিয়াইছে, ভিডিঅ'টো অকল তাকে দেখুৱাইছে, তাৰ লগৰটোকো শ্ব' নাই কৰা যে সি কৈছে লৰাইছে। এতিয়া কৈছে নিমখ পানী খোৱা, এইটো খোৱা সেইটো খোৱা কৈ আছে যে তাহাঁতি সেই মুহূৰ্তত কিয় মেডিকেল নিদিলে? হয়তো এইটো তাহাঁতে কিবা প্লেনিং কৰিছে যে এনেকুৱা কৰিলে সেনেকুৱা হব, এনেকুৱা কেলে হ'ব পালে ইমান দূৰত গৈ? আজিতো ইমান দিন থাকিলে, 3 বছৰত কেতিয়াও এনেকুৱা ঘটনা হোৱা নাই। আজি 2 মাহত তেনেকুৱা কিয় এনেকুৱা হ'ল? সোণাৰী ল'ৰা কেইটামানো আছিলে তাত। সেইটো কাৰণে মোক ন্যায় লাগে মোৰ ভাইটিৰ কাৰণে। ব্যুৰো ৰিপৰ্ট, টাইম 8।